মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ কাম নাই লাগিছে জুই ফেচিবাদীৰ চৰকাৰ আছে হুই এই শ্লোগানটো আমাৰ আছে তাৰ লগে ক'ব লাগিব যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ যি অত্যাৱশ্যকীয় সামগ্ৰী জীৱনদায়িনী ঔষধ পেট্ৰলজাত সামগ্ৰী আদি কৰি যিখিনি বস্তুৰ মূল্য বৃদ্ধি হৈছে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিবাদত আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ আজি বিক্ষোভ ৰেলী আমি ইয়াৰ পৰা বাহিৰ কৰিম তাৰ লগে ক'ব যে এইখন চৰকাৰে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ বাবে ৰাইজৰ পৰা ভোট লৈ তেওঁলোকে গাড়ী দখল কৰিবলৈ তেওঁলোকে কিছুমান বস্তুৰ দাম কমাইছিলে কিছুমান আঁচনি ঘোষণা কৰিছিলে ইয়াৰ লগে লগে তেওঁলোকে যেতিয়া গাড়ী দখল কৰিলে গাড়ী দখল কৰাৰ লগে লগে আপোনালোকে দেখিব পাইছে যে তাৰ পিছদিনাখনে কিন্তু মূল্যবৃদ্ধি আকাশলংঘী হোৱাৰ পৰিলক্ষিত হৈছে আজি পেট্ৰলৰ দাম 110 টকা হ'ল মিঠাতেলৰ দাম 200 টকা হ'ল জীৱনদায়িনী ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে গতিকে আমাৰ সাধাৰণ জনতাই কেনেদৰে এইখন ৰাজ্যত চলা ফুৰা কৰিব তেওঁলোকৰ জীৱন কেনেদৰে নিৰ্বাহ কৰিব তেওঁলোকৰ খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী তেওঁলোকে 1250 টকা অৰুণোদয় আঁচনি দিছে তাৰ লগে লগে কিন্তু তেওঁলোকে এটা চিলিণ্ডাৰৰ দাম 1200 টকালৈ বৃদ্ধি কৰিছে তাৰ লগে পেট্ৰল ডিজেলৰ মূল্য তেওঁলোকে বৃদ্ধি কৰিছে আৰু ক'ব লাগিব যে অৰুণোদয় আঁচনি পোৱা এই বৃদ্ধা মাতৃগৰাকীয়ে যেতিয়া ছোৱালীগৰাকীয়ে যেতিয়া স্কুটিখন চলাই লৈ যাব ফ্ৰীকৈ পোৱা স্কুটিখন চলাই লৈ যাব তেওঁলোকে কিন্তু এই 1250 টকা দি পেট্ৰল ডিজেল ভৰাব নোৱাৰে গতিকে আমি এইখিনিতে চৰকাৰক দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে পেট্ৰল ডিজেলৰ মূল্য বা অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি হ্ৰাস কৰক জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস কৰক অন্যথা ছাত্ৰ সন্থা আজি ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে আহিবলগীয়া দিনত এইখন চৰকাৰক কিন্তু আমি ৰাইজৰ বিপুল দাবীত আমি এইখন চৰকাৰ কিন্তু আহিবলগীয়া দিনত আমি উৎখাত কৰিবলৈ আমি সক্ষম হ'ম নিৰ্বাচনী বৈতৰণিৰ কাৰণে হিতাধিকাৰী সৃষ্টি কৰিলে হিতাধিকাৰী সৃষ্টি কৰাৰ পিছত নিৰ্বাচনী বৈতৰণি পাৰ হৈ যোৱাৰ পিছতে যেতিয়া চৰকাৰে কালি শপত গ্ৰহণ কৰিলে শপত গ্ৰহণ কৰাৰ পিছতে আজি দ্বিতীয় ব্যৱহাৰ্য যি সামগ্ৰী অত্যাধিক মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধিয়ে অসমৰ সাধাৰণ জনতাক জোৰোণা কৰি পেলাইছে আমি এই প্ৰতিবাদী কাৰ্যসূচী বা চৰকাৰলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত মূল্যবৃদ্ধি ৰোধ কৰক নহ'লে কিন্তু এই প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক হয় আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই যি অত্যাৱশ্যকীয় মূল্যবৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি তেওঁলোকে এই মূল্যবৃদ্ধি হ্ৰাস নকৰে ৰাইজৰ ফালে যদি এবাৰ তেওঁলোকে মাত নামাতে তেন্তে আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম সদৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী চাউল দাইলকে ধৰি ইন্ধনজাত দ্ৰব্য পেট্ৰল ডিজেল আৰু আপোনাৰ জীৱনদায়িনী ঔষধকে ধৰি যি আকাশলংঘী মূল্যবৃদ্ধি হৈছে মূল্যবৃদ্ধিৰ প্ৰতিবাদত সমগ্ৰ অসমৰ প্ৰতিখন জিলাখনত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ অতি শীঘ্ৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি তেখেতে ৰোধ কৰিব লাগিব অন্যথা অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থা সমগ্ৰ ৰাইজে কিন্তু ইয়াতকৈ গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হৈ থাকিম আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰখনে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব সময়ত বিভিন্ন উপঢৌকন তেখেতসকলে দিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে তেখেতসকলে বিভিন্ন আঁচনি ৰূপায়ণ কৰে কিন্তু তেখেত সকলো কিন্তু বৰ্তমান সময়ত ফোপোলা স্বৰূপ হৈছে সেই হেতু আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক পুনৰবাৰ জনাব বিচাৰিছোঁ সাধাৰণ ৰাইজে জীয়াই থকাৰ স্বাভাৱিক জীৱন যাপন কৰিব পৰা এক পৰিৱেশ সূচনা কৰক আমি বিভিন্ন সময়ত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ কিন্তু বৰ্তমান সময়লৈকে চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লগা হোৱা নাই আৰু অতি লজ্জিতভাৱে আমি ক'ব বিচাৰিছোঁ যে বহুবল্কী মন্ত্ৰীয়ে কৈছে যে ব্যক্তিগত বাহন চলাব নালাগে তেখেতলোকে পাব্লিক বাছত উঠিবলৈ কৈছে গতিকে পাকঘৰত কোন কল খোৱা নাই আমি যদি চৰকাৰক কওঁ যে পেট্ৰলৰ মূল্য হ্ৰাস কৰক বৰ্তমান সময়ত 1 লিটাৰ পেট্ৰলৰ দাম 105 টকা 1 লিটাৰ ডিজেলৰ দাম 98 টকা 1 লিটাৰ পেট্ৰলৰ দাম যেতিয়া 105 টকা আছে তাৰ কাৰণে যেতিয়া প্ৰতিবাদ কৰিছে যেতিয়া অসমৰ ৰাইজে জনসাধাৰণে যেতিয়া অসম চৰকাৰক সুধিছে যে পেট্ৰলৰ দাম 105 টকা তেখেতসকলে এনেকুৱা এটা মানে পাকঘৰত কোন কল খোৱা নাই দৰে এনেকুৱা এটা কথা কৈছে যে তেখেতসকলে কৈছে ব্যক্তিগত বাহন আপোনালোকে চলাব নালাগে পাব্লিক বাছত উঠক গতিকে এনেকুৱা ধৰণৰ টুলুঙা মন্তব্যৰ পৰা তেখেতলোকে বিৰত থাকিবৰ বাবে আমি দাবী জনাইছোঁ